নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 16 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ ইৰানৰ বিৰুদ্ধে যুদ্ধ এতিয়াও শেষ হোৱা নাই মই আৰু ডনাল্ড ট্ৰাম্প একে নহয় আন্তঃৰাষ্ট্ৰীয় খবৰ এই মুহূৰ্তত জনাইছো মই আৰু ডনাল্ড ট্ৰাম্পৰ ৰায় একে নহয় ইৰান আমেৰিকাৰ শান্তি চুক্তিৰ পাছতে গৰজি উঠিছে বেঞ্জামিন নেতান্যাহু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ খং আমি ইজৰাইলক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছো আমাৰ যুদ্ধ এতিয়াও শেষ হোৱা নাই আমি আমাৰ মতে কাম কৰিম চুক্তি হোক বা নহওক ইৰানৰ লগত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰিব পাৰমাণৱিক অস্ত্ৰ থকা মানে সমগ্ৰ বিশ্বৰ বাবে ভাবুকি ইৰানৰ বিৰুদ্ধে আমি আমাৰ যুঁজ অব্যাহত ৰাখিম আমি যি কৰিব লাগে সেয়া আমি কৰিম ডনাল্ড ট্ৰাম্প আৰু মোৰ মাজত পাৰ্থক্য আছে কিছুমান কথাত আমাৰ মতৰ মিল নাই ইৰানৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান এতিয়াও শেষ হোৱা নাই বহু প্ৰত্যাহ্বান এতিয়াও বাকী আছে মই আৰু ডনাল্ড ট্ৰাম্প একে নহয় পৰৱৰ্তী খবৰটো হৈছে প্ৰতি বছৰে হ'ব এনআৰসি ৰাজ্য চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত অসম চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোৱা হৈছে যে প্ৰতি বছৰে এতিয়া এনআৰসি হ'ব এটা বিগ ব্ৰেকিং নিউজ প্ৰতি বছৰে হ'ব এনআৰসি সন্দেহজনক লোকে সলনি কৰিব নোৱাৰিব জনগাঁথনি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত এটা ব্ৰেকিং জনাইছো ধুবুৰী গোৱালপাৰা দক্ষিণ খালমৰা মানকাছাৰ লগতে শ্ৰীভূমি আৰু হাইলাকান্দিত হ'ব পাৰে প্ৰতি বছৰে এনআৰসি অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ 5টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতি বছৰে সীমান্তৰ জিলাত এনআৰসি হ'ব প্ৰতি বছৰে এবাৰ সীমান্তৰ জিলাত পৰীক্ষা কৰা হ'ব পৰিচয় পত্ৰ সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে কেন্দ্ৰই প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল কিমান বাঢ়িছে কৰা হ'ব পৰীক্ষা জনগাঁথনি পৰিৱৰ্তন হলেই সীমান্তত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা সীমান্ত অঞ্চলৰ জিলাক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰতি বছৰে হ'ব এনআৰসি পৰৱৰ্তী খবৰ ভোকে পিয়াহে সীমান্তত বাংলাদেশীৰ হাহাকাৰ চাৰিওফালে ঘেৰিছে এতিয়া খেনাই এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ নিজকে বাংলাদেশী বুলি স্বীকাৰোক্তি 9 গৰাকী বাংলাদেশীৰ সীমান্তৰ জিৰোলেণ্ডত 3 দিন ধৰি আবদ্ধ দালালক ধন দিলেই ভাৰতীয় হৈ পৰে বাংলাদেশী অতি কৌশলেৰে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে বাংলাদেশীয়ে অতি কৌশলেৰে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে বাংলাদেশীয়ে ভাৰত বাংলাদেশ সীমান্তত উদ্বেগজনক পৰিস্থিতি ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো দালালৰ সহযোগত কামৰ সন্ধানত ভাৰতত প্ৰৱেশ কৰি পৰিল বিপদত ভাৰতে পুছবেক কৰাৰ পাছতো বাংলাদেশে প্ৰৱেশ কৰিবলৈ দিয়া নাই বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰিছে আবদ্ধ 3 দিন ধৰি ভোকে পিয়াহে সীমান্ত দিন কটাইছে বাংলাদেশীয়ে মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত 55 ঘণ্টা বাংলাদেশী নিজকে বাংলাদেশী বুলি স্বীকাৰোক্তি 9 গৰাকী বাংলাদেশীৰ সীমান্তৰ জিৰোলেণ্ডত 3 দিন ধৰি আবদ্ধ হৈ পৰিছে বাংলাদেশী আন এটা খবৰ হৈছে এক ৰহস্যজনক ঘটনা একেটা পৰিয়ালৰে 5 গৰাকী সদস্যৰে নিৰুদ্দেশ হোৱাৰ তথ্য পোহৰলৈ আহিছে এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো ৰাজ্যত ৰহস্যজনক ঘটনা এইবাৰ একেটা পৰিয়ালৰে 5 গৰাকী সদস্য একেলগে নিৰুদ্দেশ ঘৰৰ পৰা মাতৃসহ 5 কিশোৰী সন্তানহীন হৈ পৰিছে মৰিগাঁও চৰাইবাহী
কাহিবাৰীৰ পৰা নিৰুদ্দেশ হৈ পৰিছে 5 গৰাকী শনিবাৰৰ পৰা নিৰুদ্দেশ 2 মাতৃসহ 5 গৰাকী শিশু কিশোৰী হীৰক জ্যোতি পাটৰৰ পত্নী জিনা পাটৰ আৰু সন্তান নিৰুদ্দেশ হৈ পৰিছে ৰক্তিম পাটৰৰ পত্নী মীনা দেউৰী পাটৰ আৰু কন্যা নিৰুদ্দেশ মিকিৰ ভেটা আৰক্ষীক এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে এটা ডাঙৰ খবৰ সোমবাৰে ঘৰলৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন কল আৰু বিৱৰণ অনুসৰি অৰুণাচলত আছে নিৰ্দিষ্টসকলক বিচাৰি এতিয়া অৰুণাচললৈ ঢাপলি মেলিছে পৰিয়ালটোৱে ৰাজ্যতে ৰহস্যজনক ঘটনাৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰ সীমান্তৰ পৰা অপহৰণ কৰি লৈ গ'ল ভাৰতীয় নাগৰিকক বাংলাদেশীৰ জঘন্যতা এবাৰ সীমান্তৰ পৰা এগৰাকীক অপহৰণ কৰি লৈ গ'ল ভাৰতীয় নাগৰিক এটা বিগ ব্ৰেকিং জনাইছো বাংলাদেশী বিৰোধীৰ অভিযানৰ মাজতে বাংলাদেশীৰ জঘন্য কাণ্ড এইবাৰ সীমান্তৰ ভাৰতীয় নাগৰিকক অপহৰণ কৰি লৈ গ'ল বাংলাদেশীয়ে নাৱৰে আহি অপহৰণ কৰিলে ৰঞ্জিত দাস নামৰ ভাৰতীয় নাগৰিকক সীমান্তৰ বিএছএফৰ সন্মুখতে অপহৰণ কৰিলে ভাৰতীয় নাগৰিকজনক ডাঙৰ খবৰ বিএছএফ কেম্পৰ পৰা 100 মিটাৰ দূৰত্বতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত এই ভয়াৱহ কাণ্ড সংঘটিত হৈছে অস্ত্ৰলৈ বাংলাদেশীৰ দলটো প্ৰথমে আহিছিল বাংলাদেশী বিৰোধীৰ অভিযানৰ মাজতে বাংলাদেশীৰ এক জঘন্য কাণ্ড খবৰটো হৈছে পুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে মাৰ্কিন বায়ুসেনাৰ শক্তিশালী B-52 বোম্বাৰ বিমান দুৰ্ঘটনাত পতিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনাত 8 গৰাকী মাৰ্কিন সেনাৰ মৃত্যু হৈছে দুৰ্ঘটনাৰ পিছৰে পৰা জ্বলি উঠিছে জ্বলি শেষ হৈ যায় বিমানখন আৰু পুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰত সেই দুৰ্ঘটনাটো সংঘটিত হৈছে মাৰ্কিন বায়ুসেনাৰ শক্তিশালী B-52 বোম্বাৰ বিমান দুৰ্ঘটনাত পতিত হৈছে য'ত 8 গৰাকী মাৰ্কিন সেনাৰ মৃত্যু হৈছে পৰৱৰ্তী খবৰ একাউণ্টত সোমাব চৰকাৰী ধন কোনে কোনে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা ধন আমি প্ৰতিটো খবৰ এই মুহূৰ্তত জনাইছো অহা 20 জুনত আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন কোটি কোটি লোকৰ একাউণ্টত জমা হ'ব 2000 টকা পিএম কিষাণৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত 20 জুনত মোদী চৰকাৰে মুকলি কৰিব 23 সংখ্যক কিস্তি পিএম কিষাণৰ 23 নম্বৰ কিস্তি ধন আপোনাৰ একাউণ্টত সোমাব KYC কৰা কৃষকসকলেহে লাভ কৰিব এই ধন গুৰুত্বপূৰ্ণ খবৰ এই ধন পাবলৈ আধাৰ আৰু বেংক একাউণ্ট লিংক কৰিব লাগিব KYC বা আধাৰ আৰু বেংক একাউণ্ট লিংক নকৰিলে নাপাব আপুনি ধন হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম কিদৰে চাব তাৰ তথ্য এই মুহূৰ্তত জনাইছো পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ আপুনি প্ৰথমে যাব লাগিব আৰু তাৰ পাছতে বেনিফিচিয়াৰী লিষ্টত বিকল্পত আপুনি ক্লিক কৰক ৰাজ্য জিলা মহকুমা ব্লক আৰু গাঁৱৰ নাম নিৰ্বাচন কৰক আৰু তাৰ পাছতে গেট ৰিপৰ্ট বুটামত আপুনি ক্লিক কৰক তাৰ পাছতে হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা আপোনাৰ সন্মুখত আহিব পিএম কিষাণ আঁচনি সম্পৰ্কীয় যিকোনো সমস্যাৰ মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ এই নম্বৰ কেইটা আপুনি মনত ৰাখক 1552611011 বা 24300606 এই দুইটা নম্বৰ জৰিয়তে যোগাযোগ কৰিব পাৰে হিতাধিকাৰীসকলে অহা 20 জুনত আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন জনাইছো পৰৱৰ্তী খবৰ কফ চিৰাপক লৈ স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিশেষ সিদ্ধান্ত এতিয়াৰে পৰা চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনৰেহে ক্ৰয় কৰিব পাৰিব কফ চিৰাপ অনুজ্ঞাপত্ৰ বা প্ৰেছক্ৰিপশ্যন অবিহনে বিক্ৰী কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা শিশুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে জনাইছো পৰৱৰ্তী খবৰ 22 জুনলৈ ভাৰতত বন্ধ থাকিব টেলিগ্ৰাম 21 জুনত হ'বলগীয়া নিটৰ পৰীক্ষাৰ বাবে টেলিগ্ৰাম বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে
ডাঙৰ খবৰ 22 জুনলৈ ভাৰতত বন্ধ থাকিব টেলিগ্ৰাম আৰু 21 জুনত হ'বলগীয়া নিটৰ পৰীক্ষাৰ বাবে টেলিগ্ৰাম বন্ধ ৰখাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। জনাইছো পৰৱৰ্তী খবৰ। নতুন দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলক সাক্ষাৎ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ইতিবাচক সঁহাৰিয়ে অসমৰ জলসিঞ্চন খণ্ডৰ প্ৰসাৰত এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। অসমৰ জলসিঞ্চন ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ জলসিঞ্চন কৃষি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ তেওঁক এক সৌজন্যমূলক সাক্ষাৎ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকত অসমৰ জল সম্পদৰ ব্যৱহাৰ আৰু কৃষি খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে সাক্ষাৎকাৰত মন্ত্ৰী পীযুষ হাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ বিশাল জলসিঞ্চন সম্ভাৱনাৰ বিষয়ে অৱগত কৰিছে। ইয়াৰ উপৰিও ৰাজ্যখনৰ চুকে কোণে থকা কৃষি ভূমিৰ উৎপাদিকা শক্তি বৃদ্ধি কৰাৰ বাবে বৰ্তমানৰ জলসিঞ্চন ব্যৱস্থাটোক আৰু অধিক শক্তিশালী তথা বিজ্ঞানসন্মত কৰাৰ যি প্ৰয়োজনীয়তা আছে সেই বিষয়টো তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। অসম চৰকাৰৰ এই ইতিবাচক প্ৰচেষ্টাক কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলে উচ্চ প্ৰশংসা কৰিছে। লগতে কেন্দ্ৰীয় চৰকাৰৰ অবিলাসী আঁচনিৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ অধীনত অসমৰ কৃষি খণ্ডক চহকী কৰিবলৈ আৰু প্ৰতিজন কৃষকৰ পথাৰলৈ পানী যোগান নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় সহায় সহযোগিতা তথা পুঁজি আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে।